ইমানখিনি টেঙা ছিঙিলোঁ। এই যে টেঙাখিনি দেখিছে এইখিনি মানে কোনে তহঁতৰ ভিনদেউ পাত ছিঙিবলৈ এখন আমাৰ ঘৰখন এখন দীপেনৰ ঘৰখন সিহঁতৰ ঘৰ ওচৰত দুখন তাৰমানে সিহঁতৰ ঘৰ ওচৰতে ধেৰ আছে ন বাগান হ'ব পোৱাপুৰি নহ'লেই হ'ল আৰু বোলে ইখন বাগানত আছে বোলে পাত ছিঙিবলৈ ইখনলৈ মাতিছে বোলে ইখনৰ পৰা পইচা আনি থৈছে সিখনৰ পৰা আনি থৈছে কথা শুনিবলৈ পাব। নমস্কাৰ গুড মৰ্ণিং মই যে ৰুমনি গগৈ স্বাগতম জনাইছোঁ আজিৰ দিনটো ভিডিঅ'লৈ। এয়া বাগানৰ ফালে গৈ আছোঁ অলপ পিছতে পূৰা ড্ৰেছটো বেলেগ হ'ব কাম কৰা ড্ৰেছ পিন্ধি বাগানত কিবা কিবি কাম কৰিম। পাত ছিঙিবলৈ ল'ৰাজন আহিছে বোলো বাগানলৈ গৈ অলপ কৈ মেলি আহোঁগৈ। বৰষুণ দি থকা দিনটো শুইয়ে থাকিলোহেঁতেন বৰষুণ নাই নহয় উঠি গুচি আহিছোঁ। কালি পৰহিৰ পৰা কাৰেণ্ট নাই পৰহি কাৰেণ্ট নাই কালি কাৰেণ্ট নাই ৰাতিটো নাই আজি যোৱা ৰাতি নাই এতিয়া নাই আজি আহিবনে নাহে সেইটো মানে ক'ব নোৱাৰি আৰু অৱস্থা এনেকুৱা। এয়া পৰিৱেশ বাগানৰ পাত ছিঙিবলৈ মই লগাই থৈ আহিলোঁগৈ। এইফালে নতুন নতুন পোক আহিছে অকণি অকণিকৈ এইখিনি সময় ল'ব। বাকী ধুনীয়া এটা পৰিৱেশ সৰু সৰু কিছুমান অলাগতীয়াল গছ গছনি ধেৰ ওলাই আছে এইখিনি মই কাটিব লাগিব দেৰিকৈ অলপ এতিয়া নহয় দেৰিকৈ। এতিয়া মই ঘৰলৈ যাওঁ লেট্ৰিন কৰিবলৈ লেট্ৰিন কৰোঁ গা ধুওঁ কিবা এটা খাওঁ আৰু কিনো কাম আছে এইখিনি কৰিবলৈ চাওঁ। তাৰপিছত একেবাৰে দা কোৰ লৈ চিপলাংলৈ ওলাই আহিম বাগানলৈ। আৰু এইটো চাইডে বাগানত ভালেমান কলপুলি ওলাইছে অধিক অধিক এইখিনি উঠাব লাগিব। কামেই কাম গোটেই মই এইটোৱে ভাবোঁ সোনকালে শুই উঠিব লাগে কামখিনি 8টা 9টা বজালৈকে কৰিব লাগে আকৌ একদম সেই কাম নকৰা নিচিনাকৈ একদম ধুনীয়াকৈ কাপোৰ কানি পিন্ধি থাকিব লাগে আকৌ সেই 3টা 4টামান বজাত আকৌ লেতেৰা কাপোৰ কানি পিন্ধি মানে কাম কৰা কাপোৰ কানি পিন্ধি কৰিব লাগে। তেনেকৈও যদি আপুনি 3 ঘণ্টামান দিনটোত সময় দিয়ে নহয় আপোনাৰ যথেষ্ট কাম হ'ব। বাকী ৰাইজে পাত ছিঙি আছে এয়া পাতৰ মোনা দেখিছে নহয় ইয়াত আনি আনি থৈছেহি। এইফালে বাগানত পাত ছিঙি আছে এইটো চাইডে। মোৰ কি ক'ব হাতখন মানে একদম গাঁঠিত গোটেই বিষ। কালি বহুত কাটিলোঁ কলগছ গছৰ ডাল বহুত কাটিলোঁ এইবোৰ কাটোতে কাটোতে মোৰ হাতৰ বিষ হৈ গৈছেগৈ। এইফালে পাত ছিঙি আছে আৰু মই সেই এনেই থকা নাই দেই সেইফালে কলপুলি উঘালিছোঁ কলগছৰ সেই ভাগি যোৱা সেই ডালবোৰ কাটিছোঁ কোমোৰা পুলি 2টামান ৰুলোহি জেং দিলোঁহি এনেই থকা নাই। ৰাতিপুৱাতে মই ৰং দিছোঁ এনেই থকা নাই। আৰু তামোল গছ ভাগি ভাগি চাহ গছৰ ওপৰত পৰি আছে এইখিনি আঁতৰাইছোঁ এনেই থকা নাই। কিন্তু আপোনালোকক নেদেখুৱাব পাৰোঁ আৰু নেদেখুওৱা কাৰণো এইটোৱেই মোৰ মানে মোবাইল চাৰ্জ নাই আৰু 23% আছেগৈ। আজি ফুচুক মানে শেষ হ'ব কাইলৈ কাৰেণ্ট আহে নাই সেইটো মই নিজেও নাজানো। বাকী আৰু অলপ কাম আছে সেইখিনি কৰি লওঁ তাৰপিছত টেঙা অলপমান ছিঙিম বুলি ভাবিছোঁ। ৰাতিপুৱা তামোল অলপ বুটলিলোঁ গছ ভাগিছিলে কাইলৈ বজাৰলৈ নিম বুলি ভাবিছোঁ। তামোলে আৰু টেঙাই ফাগুন চ'তত এনেকুৱা টেঙাৰ দাম হয় নহয় বা কি ক'ব। এই গতিকে মই মনে মনে আজি চিন্তা কৰিছোঁ আজিৰ পৰা যে যদি কিবা কাৰণত মই টেঙা বিক্ৰী কৰিব নোৱাৰি এবাৰতো টেঙা মই বজাৰলৈ নিছিলোঁ মই বজাৰত একদম পেলাই দিছোঁ ৰাস্তাৰ মাজত 2 বস্তা টেঙা। কিন্তু আকৌ যদি মোৰ তেনেকুৱা হয় মই কম দামত হ'লেও দি থৈ আহিম
টেঙাখিনি মই কম দামত হ'লেও দি থৈ আহিম। যদি বজাৰত 100 টকা পোণ হয়, মোক 80 টকা পালেও হ'ব, মুঠতে লওঁ। সেই তেনেকৈ মই নি যদি এনেকৈ বিক্ৰী কৰিব পাৰোঁ, গোটেইখিনি টেঙা বিক্ৰী কৰিম। যিদিনাখনে মোক কেনা লাগিব বজাৰত, সেইদিনাখনে ঘৰলৈ আহি মই ভাবিছোঁ গছখিনিয়ে শুনিয়ে আছে বাৰু, কথাটো কৈছোঁ, মই একদম গছ গুৰি কাটি দিম আৰু। নাই নালাগে, এইটো সঁচ বেলেগ সঁচ মই লগাম ইয়াত। পাত ছিঙি হ'লগৈ নিচিনা লাগিছে আজিলৈ। হ'লগৈ নে পিতাই? এপাতে থাকিলেচোন। ব'লা ব'লা, গাড়ী আহিলে। এইফালে এটা গলি, সেইফালে অলপমান থাকিলে। এইফালে অলপমান বাৰু দিয়ক, এটা ছাইড যে হৈ গৈছে ছিঙি, ভাল লাগিছে বাৰু। পাতখিনি জুখি দিওঁগৈ। তই দাঙিব পৰা নাই যে। ছিঙি ল'লোঁ 7 পোণ, কালিলৈ বজাৰলৈ নিম বুলি। আৰু কালিলৈ আপোনালোকক ভিডিঅ' বনাই প্ৰস্তুত কৰি দেখুৱাব নোৱাৰোঁ, কাৰণ মোবাইলৰ চাৰ্জ নাই। অলপ পিছতে ছেটআপ হ'ব। এতিয়া আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ।